दोस्तों नमस्कार। गुवाहाटी का बेस्ट टूरिस्ट कैब ऑपरेटर नॉर्थ ईस्ट एक्सपर्ट कैब का अपना यूट्यूब मंच नॉर्थ ईस्ट एक्सपर्ट में आप सभी का स्वागत है। फिलहाल अगस्त महीना चल रहा है। हर साल का जून महीने से लेकर अगस्त तक गुवाहाटी का या असम का टूरिस्ट कैब बिजनेस का डाल सीजन माना जाते हैं और ये 2-3 महीना समय गुवाहाटी या नॉर्थ ईस्ट में कोई भी टूरिस्ट ना आने की वजह से गुवाहाटी का ज़्यादातर टूरिस्ट कैब ड्राइवर लोग गुवाहाटी को छोड़ के अपने अपने गांव चले जाते हैं, जिस वजह से मैं भी अपना गुवाहाटी का प्रोफेशनल लाइफ को छोड़ के अपना गांव में कुछ दिन बिताने के लिए आया हूं। खास करके अगस्त महीना में गांव आने का मेरा एक विशेष कारण भी है और वो है हमारा गांव में आयोजित किया हुआ ये फुटबॉल मैच। इस फुटबॉल मैच को आयोजित करने का प्रधान उद्देश्य है आसपास के 15-20 गांव में रहने वाला लोगों के बीच शांति संप्रीति और भाईचारा को बरकरार रखना। तो दोस्तों, हमारे गांव में आयोजित किया हुआ इस ऐतिहासिक फुटबॉल मैच का कुछ दृश्य मैंने पिछले साल भी आपको दिखाया था, तो आज भी मैं कुछ दृश्य आपको दिखाने वाला हूं। और आज का ये जो कमेंट्री होगा ये आसामीज लैंग्वेज में होगा, शायद आप समझ नहीं पाएंगे, लेकिन खेल को एंजॉय कीजिए। पुनः बालिपाड़ा फुटबल কি কৰিম নকৰিম তেওঁ এই লাহেকে আগুৱাই দিছে পুনৰ, কিন্তু এয়া ড্ৰয়িঙৰ নিৰ্দেশ বালিপাৰা সপক্ষে ছয়। ইতিমধ্যে বোধহয় বালিপাৰা দলৰ প্লেয়াৰ চেঞ্জ হ'ব। এয়া বল আহি দিছে খেলপথাৰ মাজলৈ, হেড কৰি পঠিয়ালে 6 নম্বৰ বলাই হয়। এই বল আউট কৰিলে সুন্দৰভাৱে বালিপাৰা এজন খেলুৱৈ, তেওঁ আগুৱাই দিছিলে, তেওঁলোকৰ এজন খেলুৱৈ তাৰ নাম আগুৱাই গৈছে। কিন্তু তেওঁলোকৰ খেলুৱৈ নাই। তেওঁলোকে 12 নম্বৰ খেলুৱৈটো সঠিক প্ৰশাসনে নথকাৰ কাৰণে সেই 5 নম্বৰ এয়া ড্ৰয়িঙৰ নিৰ্দেশ বালিপাৰা সপক্ষে ছয়। উত্তেজনাপূৰ্ণ খেল চলি আছে। তাৰ মাজতে বালিপাৰা 15 নম্বৰ খেলুৱৈজন খেলপথাৰত সোমাবৰ কাৰণে প্ৰৱেশ কৰিবৰ কাৰণে তেওঁ অপেক্ষাৰতভাৱে আছে। বালিপাৰা 15 নম্বৰ খেলপথাৰত সোমাবৰ কাৰণে তেওঁ অপেক্ষাৰত। প্লেয়াৰ চেঞ্জ। বালিপাৰা 15 নম্বৰ ইন, 7 নম্বৰ আউট। গ'লটো নহ'ল। এয়া কলাগাঁৱৰ সপক্ষে ব্যক্তিকৰ নিৰ্দেশ। যথেষ্ট উত্তেজনাপূৰ্ণ হৈছে খেল। দৰ্শকসকলেও হৰ্ষ-উল্লাস দি আছে, ভাল লাগিছে। এইয়া লাহেকে তেওঁলোকৰ পৰা ওলাই গ'ল, বালিপাৰাৰ পৰা ওলাই গ'ল। সেইবোৰ পুনৰ কালাগাঁৱৰ 13 নম্বৰ খেলুৱৈ ভৰি গ'ল, 6 নম্বৰলৈ আগুৱাই দিছে। 6 নম্বৰ মাৰি দিলে তেওঁলোকৰ কোনো খেলুৱৈ নথকাত সেই প্ৰশাসনৰ পৰা বালিপাৰাৰ খেলুৱৈ ভৰি গ'ল, আগুৱাই দিছে 14 নম্বৰলৈ। কিন্তু পাকলাইন কৈ যোৱাৰ ফলত এয়া কলাগাঁৱৰ সপক্ষে 6। দ্বিতীয় দল খেল বোধহয় 30 মিনিটমান হ'ব পাৰে বোধহয়, অনুমানৰ কৰা কথা। এই হাতত ধৰি চলি আছে। ধেমালিতে ধৰি পাইছে বোধহয়। একো নাই, ধেমালিতে ধৰিছে তথাপি কলাগাঁও 14 নম্বৰ। এইয়া সুন্দৰভাৱে খেলি আছে, তেওঁ কিছু খেল দেখুৱাই আছে। তাৰ মাজতে বাধা দিবলৈ চেষ্টা কৰিছে 10 নম্বৰ। এইয়া 6 নম্বৰ সুন্দৰ খেল। এইয়া আগুৱাই দিছে, পুনৰ 10 নম্বৰলৈ দিছে, 12 নম্বৰলৈ দিছিলে কলাগাঁও। বালিপাৰা 10 নম্বৰ কিছু অলপ ইফাল ইফাল হৈছে। 11 নম্বৰ বালিপাৰা এইয়া উৰি চলি আছে, সুন্দৰ লৈ গৈছিলে, কিন্তু পুনৰ কলাগাঁও 13 নম্বৰ খেলুৱৈ হৈ গ'ল। 14 নম্বৰ সেই বল আয়ত্ব কৰিছিলে, কিন্তু 13 নম্বৰ বালিপাৰা তেওঁ আকৌ তেওঁলোকৰ এজন খেলুৱৈ আগুৱাই দিছিলে, সেই বল আগুৱাই দিলে 14 নম্বৰলৈ। 14 নম্বৰ খেলুৱৈ তেওঁ এইয়া
টাচ লাইন অতিক্ৰম কৰি যোৱাৰ ফলত এয়া কলাগাঁৱৰ সপক্ষে ব্যক্তিগত নিৰ্দেশ যথেষ্ট উত্তেজনাপূৰ্ণ খেল গোল হয় ফাৰ্ষ্টে হয় নে সুন্দৰ বতৰ লাগিছে দৰ্শক আমাৰ খেলুৱৈসকলো ভাল লাগিছে কমিটিও ভাল লাগিছে এই বাউণ্ডৰী ষ্টট বল আহি পেলাই খেলপথাৰ মাজলৈ এই 14 নম্বৰ কলাগাঁও আয়ত্ব কৰিছিলে 8 নম্বৰলৈ আগুৱাই দিছিলে 8 নম্বৰ এয়া কলাগাঁৱৰ তেওঁ বাধা তেওঁ লাহেকে আগুৱাই দিছিলে তেওঁলোকৰ আন এজন 11 নম্বৰ খেলুৱৈ কিন্তু ইতিমধ্যে টাচ লাইন অতিক্ৰম কৰি যোৱাৰ ফলত এই ব্যক্তিগত নিৰ্দেশ বালিকাৰ অপেক্ষে ব্যক্তিক সুন্দৰভাৱে খেল চলি আছে দুইটা দলেই সুন্দৰ ক্ৰীড়ামূলক মনোভাৱেৰে খেলি থকা আমি দেখিবলৈ পাইছোঁ হাৰা জিকাৰ পিছৰ কথা এই 12 নম্বৰ বালিকা তেওঁ আগুৱাই দিছে তেওঁলোকৰ এজন খেলুৱৈ তেওঁ বাধা দিবলৈ যত্ন কৰিছে কলাগাঁৱৰ 11 নম্বৰ এই পৰা নাই কলাগাঁৱৰ